গুড মৰ্ণিং বন্ধুসকল। পুৱা এতিয়া 5 বাজিছে আৰু আমি যাওঁ এতিয়া বৰ্তমান মৰিয়নি। বৰ্তা আজি সকাম, কিয়নো মাছ আনিবৰ বাবে। আৰু এয়া আমাৰ গাঁৱৰ পথাৰৰ পৰিৱেশ আৰু এয়া আমাৰ গাঁওখন। আৰু এতিয়া আমি গৈ আছোঁ মাছ আনিবৰ কাৰণে। দাদা গোটা লোৱা, সকলেও গোটা লোৱা। কি হ'ল? ফাইনেলি আমি পাই গ'লোহি। এতিয়া এইটো লৈ লয় নেকি? আমি যাওঁ মাছৰ বজাৰ পাই গ'লোহি। বৰষুণ আহিলে নেকি? এতিয়া মাছ লৈ হৈ গ'ল আমাৰ ন। আৰু এতিয়া আমি যাওঁ ভৰালে নেকি? আৰু এতিয়া আমি যাওঁ ঘৰ। এতিয়া ঘৰ আহি পাই গ'লোহি। পাই পিনে লগালগ গাটো সোনকালে ধুওঁ আৰু এইফালে সেৱা ল'ব লাগিব নহয়। আৰু এতিয়া আমি সকলোৱে ঘৰৰ মানুহে একেলগে সেৱা ল'লোঁ। নাম গোৱাৰ পিছতে নাম চাউল হৈছে এতিয়া। আৰু ভগৱানে কোৱাত সকামটো খুব সুন্দৰভাৱে পাৰ হৈ গ'ল। আৰু বৰ্তা য'তেই নাথাকক তেওঁ আত্মাটোৱে সদায় শান্তি লাভ কৰক। আৰু এয়া মোৰ বৌ, মানে মোৰ বৰ্তাৰ মাক। আৰু চব কোনেও নাজানে জন্ম, বিবাহ, মৃত্যু কেতিয়া। মাকে থাকি গ'ল। নিজে যি ইমান দিনে 9 মাহে গৰ্ভত ডাঙৰ দীঘল কৰিছিলে, আজি সেই ল'ৰাটোৱে আঁতৰি গুচি গ'ল। কিনো ক'ব, ভগৱানৰ নিয়তি এইবিলাক। কিন্তু আমি সদায় আমাৰ বৰ্তাক যেনেকৈ ভাল পাইছিলোঁ, আমি বৌক নিজৰ মা পাপাক যেনেকৈ শ্ৰদ্ধা কৰোঁ, নিজৰ বৌকো তেনেকৈ মৰম কৰোঁ। বৰ্তা আমাৰ লগত নাথাকে বাৰু। তেখেত বৰ্তমান গোলাঘাটত থাকে। তেখেতো যেতিয়া চাকৰি পাইছিলে তাৰপিছতে আৰু বিয়া পাতি এটা গৈছিলে। মানে কোনো বেয়া থিংকিং নহয়, ভালভাৱে ওলাই গৈছিলে ঘৰখনৰ পৰা। আৰু তাতো বিয়া বাৰু পাতি পিনে সেইকেইটা ল'ৰা ছোৱালীকো ভাল এটা শিক্ষা দি ডাঙৰ দীঘল কৰিছিলে। তেনেকুৱাই কিনো ক'ম, আজি ইমানখিনি আজি আমাৰ মাজত নাই। কিন্তু কি ক'বা, বৰ্তাও আমাৰ ভাৰতীয় সেনা ইণ্ডিয়ান আৰ্মিতে আছিলে। খুব সপোন আছিলে বৰ্তাৰ ভাগৰ। আগতে বহুতক কৈ থাকে বোলে যে মা ওপৰে আমাৰ ঘৰৰ ওপৰে, মানে যোৰহাট এয়াৰপৰ্টৰ পৰা আমাৰ ঘৰলৈ বেছিখন নহয়, মানে খুব কৈ থাকে যে মা মই এইখনত এদিন উঠিমেই, বৰ্তাই কৈ থাকে। তাৰপিছত তেতিয়াই মানে সেই বৰ্তাহঁতৰ সেইটো বয়সতে আমাৰ যেতিয়া যোৰহাট ৰিক্ৰুটিং অফিচ, তেতিয়া ল'ৰা ভৰ্তি লৈছিলে ন, তেতিয়া বৰ্তাহঁতক মানে গৈ পিনে তাত বহুত ডাঙৰ ডাঙৰ মানে পথাৰ আছে হয়। প্ৰথম মানে সেইবিলাক পথাৰবিলাক দিছিলে, তাত দৌৰাই মেলিলে। বৰ্তাক মানে অফিচাৰজনে ক'লে যে এইকেইটা পথাৰ চবকে একডৰা দিছে, পুৰা মেটেকাই নধৰা। চবেই মানে পথাৰখিনি একদম চাফ চিকুণ কৰি পিনে পথাৰবোৰত উঠাই দিছে। কিন্তু বৰ্তা অকণমান টাইম লাগিছিলে। আৰু গোটেই মানে পথাৰ ধৰা একদম চফা কৰি গোটেই মেটেকাবোৰ আলিত জাপি একদম চফা কৰি পেলালে। তাৰপিছতে মানে বৰ্তাক যে কৈছে যে তুমি চিলেক্ট হৈছা। তাৰপিছত আহি ঘৰত কৈছে ন যে মা মই চাকৰি পালো, মই এতিয়া যাবই লাগে। তাৰপিছত বহুতে গৰু এটা বিকিছিলে। গৰু এটা কেইটকা পাইছিলে তেতিয়া? জানো কিমান বিকিছিলে, বিকিলে আৰু গৰু এটা বিকিছিলে, বিকি পিনে পইচা কেইটকা দি তাৰপৰা সেই বৰ্তা চাকৰিলৈ গৈছিলে। আৰু বৰ্তা
পেৰা ৰেজিমেণ্টত আছিলে। তাৰপৰা পেৰাচুট এটা লৈ আহিছিলে নেকি? আনিছিলে গাড়ী লাগিছিলে ডাঙৰ পেৰাচুট এটা লৈ আহিছিলে প্ৰথম যেতিয়া ট্ৰেইনিং কৰি পিনে সেইবিলাক পাছ কৰিছিলে। বহুত তেতিয়াতো সৰুৱে আৰু বহুতে কয় আৰু বহুতৰ মুখেৰে শুনি থাকোঁ। তাৰপিছত এবাৰ এক্সিডেণ্টো হৈছিলে বৰ্তাৰ লগত, পেৰাচুট খোল খোৱা নাছিলে, লগৰবিলাকে হেল্প কৰিলে, লগালগ মানে বেহুচ হৈ গ'ল, দুখো পালে পেটত, তাৰপৰা লগালগ ভৰ্তি কৰিলে। তেনেকুৱা যিয়ে নহওক আজি আমাৰ মাজত নাই, কিন্তু কিনো ক'বা। সেইকাৰণে সকলো লগতে মিলা প্ৰীতিকে থাকিব লাগে, সকলোকে ভাল ব্যৱহাৰ কৰিব লাগে, কাৰণ কোন কেতিয়া এই পৃথিৱীৰ পৰা আঁতৰি যায় কোনো নাজানে। আজি আমাৰ এইটো ধন, ইয়াকো যিমান পাৰোঁ আমি ভাল শিক্ষা দিবলৈ চাইছোঁ, ইও যাতে এটা ভাল হয়, আনে ভাল পায়, তেনেকুৱা। আৰু বেছিকৈ নকওঁ, কিন্তু কওঁ যিখিনিয়ে মোক ইমান মৰম ছাপোৰ্ট কৰি আছা সকলোকে বহুত বহুত ধন্যবাদ। আৰু তোমালোকেও আশীৰ্বাদ কৰিবা যে বৌ যাতে ভালে থাকক আৰু বৰ্তাৰ আত্মাটো যাতে চিৰ শান্তি পায়, ইমানেই। আৰু তেতিয়া নকওঁ, আৰু সকলো তোমালোক ভালে থাকা। তেতিয়া যিখিনি পোৱালি নাতি পুতি আছে সকলোৰে যেন সুমংগল হওক, সুবুদ্ধি দিয়ক, ভগৱানে সুবুদ্ধি দিয়ক, সুমংগলে থাকক, মই ইয়াকে কামনা কৰিছোঁ। ঠিক আছে।